নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। উচ্ছেদ কৰা বিষয়াক প্ৰেৰণ কৰা হ'ব জেললৈ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰ হুংকাৰ প্ৰদান কৰিছে। যিসকলে উচ্ছেদ কৰা বিষয়াক প্ৰেৰণ কৰা হ'ব জেললৈ। যদিহে কংগ্ৰেছ চৰকাৰ আহে উচ্ছেদ কৰা বিষয়াক জেললৈ প্ৰেৰণ কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰতিটো পৰিয়ালক ঘৰ প্ৰদানৰ ঘোষণা কৰিছে সভাপতিগৰাকীয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰ ঘোষণা কৰিছে। প্ৰতিটো পৰিয়ালক ঘৰ প্ৰদানৰ ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সংখ্যালঘু উচ্ছেদিতৰ দুৰ্বিষহ জীৱন উদ্ধাৰ কৰিব কংগ্ৰেছে। অসমৰ উচ্ছেদিতক গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছে। সংখ্যালঘু উচ্ছেদিতক ঘৰ মাটি প্ৰদানৰ ঘোষণা কৰিছে কংগ্ৰেছে। অসমত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে কৰিছে বৃহৎ ঘোষণা। উচ্ছেদৰ মাজতেই অসম ভ্ৰমণ কংগ্ৰেছৰ নেতৃত্বৰ। যিসকলৰ ঘৰ ভাঙিছে আমি নিৰ্মাণ কৰি দিম। উচ্ছেদ কৰা সকলো বিষয়াক জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে মল্লিকাৰ্জুন খৰগে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ আইন অৱজ্ঞা কৰি চলাইছে এইবাৰ উচ্ছেদ। ডিচি এছপি সকলো খাৰি যাব নালাগে। সৰ্বোচ্চ ন্যায়ালয়ৰ আইন অৱজ্ঞা কৰি চলাইছে উচ্ছেদ। সকলো তদন্তৰ আওতালৈ আনিব লাগে। ডিচি এছপি কোনো খাৰি যাব নালাগে। মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ এইদৰে বিস্ফোৰক মন্তব্য। আজিলৈ কোনো ৰাজনৈতিক দলে সংখ্যালঘুক ভাল চকুৰে চোৱা নাই। 50 বছৰ পূৰ্বে চৰকাৰী মাটিত কোনে স্থান দিছিল উচ্ছেদিত লোকসকলক? এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ। 50 বছৰ পূৰ্বে চৰকাৰী মাটিত কোনে স্থান দিছিল উচ্ছেদিত লোকসকলক? সকলোৰে হ'ব লাগে তদন্ত। সকলোৰে তদন্ত হোৱাটো দৰকাৰ। কেনেকৈ বেদখলকাৰীয়ে সেই মাটিত ঘৰ বনালে সেয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কেনেকৈ বেদখলকাৰীয়ে সেই মাটিত ঘৰ বনালে? 50 বছৰ পূৰ্বৰ ডিচি এছপি সকলোৱে আইনৰ ৰুখত পৰিব লাগে। সৰ্বোচ্চ ন্যায়ালয়ৰ আইন অৱজ্ঞা কৰি চলাইছে উচ্ছেদ। ডিচি এছপি কোনো খাৰি যাব নোৱাৰে। আন এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কংগ্ৰেছত আছে। কংগ্ৰেছত কোন কোন আছে মুখ্যমন্ত্ৰীৰ এজেণ্ট? কোনে দিয়ে মুখ্যমন্ত্ৰীক? কংগ্ৰেছৰ গোপন বৈঠকৰ ভিতৰুৱা খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিস্ফোৰক পোষ্ট। মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টৰ পাছতে এতিয়া চৌদিশে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কংগ্ৰেছত আছে। কংগ্ৰেছত কোন কোন আছে মুখ্যমন্ত্ৰীৰ এজেণ্ট? প্ৰশ্ন উত্থাপন হৈছে। কোনে দিয়ে মুখ্যমন্ত্ৰীক? কংগ্ৰেছৰ গোপন বৈঠকৰ এক ভিতৰুৱা খবৰ। আন এটা ডাঙৰ খবৰ। ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে শ শ হিন্দু লোক। এবাৰ হিন্দু লোক ওলাই আহিছে। উচ্ছেদৰ বিৰোধিতাৰ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ শ হিন্দু লোক ওলাই আহিছে। মা কালী মন্দিৰৰ সন্মুখতে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ধুবুৰীৰ হিন্দু লোকৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ধুবুৰীৰ হিন্দু লোকৰ। ধুবুৰী প্ৰশাসনে ক্ষেত্ৰ পৰিদৰ্শন কৰি মাটি বাৰী খালী কৰাৰ নিৰ্দেশ দিয়াত আতংকিত হৈ পৰিছে ৰাইজ। বিজেপি হাই হাই ধ্বনিৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ পৰা ধুবুৰী জাহাজঘাট লৈকে হ'বলগীয়া লিংক ৰোড নিৰ্মাণ হ'ব। 11 নম্বৰ ৱাৰ্ড বাহাদুৰতাৰীৰ বহু লোকৰ ঘৰ বাৰী উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে। ঘৰ ভাঙিব বুলিও মৌখিকভাৱে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে আৰু এতিয়া
আতংকিত হৈ ৰাজপথলৈ ওলাই আহিছে এই সকল লোক আৰু ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে শ শ হিন্দু লোক ওলাই আহি মা কালী মন্দিৰৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত শ শ হিন্দু লোক জীৱন দিম তথাপিও উচ্ছেদ চলিবলৈ নিদিও হুংকাৰ প্ৰদান কৰিছে উচ্ছেদৰ বিৰুদ্ধে হিন্দু লোকসকলে একত্ৰিত হৈ জীৱন দিবলৈ প্ৰস্তুত হৈছে ৰাজ্যৰ চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে উচ্ছেদ চলাইছে জীৱন দিব তথাপিও উচ্ছেদ হ'বলৈ নিদিও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণতেই মন্দিৰ ভাঙিবলৈ নিদিও ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক হৈ পৰিছে উচ্ছেদিত জনতা মা কালী মন্দিৰৰ সন্মুখতে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল উচ্ছেদিত জনতাই বিজেপি হাই হাই ধ্বনিৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে এই সকল লোকে আন এটা ডাঙৰ খবৰ বিলাসীপাৰাৰ উচ্ছেদিতৰ কাষৰ পৰা ভোটাৰ তালিকাক লৈ এবাৰ এবিএমচিয়ে গৰ্জন কৰিছে এবিএমচিয়ে কৈছে যে কোনো উচ্ছেদিতৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এইদৰে এবিএমচিয়ে আন এটা ডাঙৰ খবৰ হৈছে ধুবুৰীত দ্বিতীয়টো বৃহৎ উচ্ছেদৰ পূৰ্বে শ শ হিন্দু লোক ওলাই আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু সমাজৰ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আন এটা ডাঙৰ খবৰ ৰূপজ্যোতি কৰ্মীৰ লগতে ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালক টাৰ্গেট কৰিছে এবাৰ দুৰ্বৃত্তই ইটাৰ চপৰা গাত লাগি আঘাতপ্ৰাপ্ত হৈছে ৰূপজ্যোতি কৰ্মী দৃশ্য চাওক ইয়াৰ ৰূপজ্যোতি কৰ্মীৰ বাহন আৰু ৰূপজ্যোতি কৰ্মীৰ লগতে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ লগতে ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালক এবাৰ টাৰ্গেট কৰিছে দুৰ্বৃত্তই ইটাৰ চপৰা গাত লাগি আঘাতপ্ৰাপ্ত হৈছে ৰূপজ্যোতি কৰ্মী এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা ডাঙৰ খবৰ হৈছে উচ্ছেদিতৰ কাষত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিছে এবাৰ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কৈছে মুখ্যমন্ত্ৰীক জেললৈ পঠাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ ৰাহুল গান্ধীয়ে গোপন বৈঠকৰ তথ্যমতেই ৰাহুল গান্ধীয়ে এটাৰ পাছত আন এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে উচ্ছেদ অভিযান চলাইছে ৰাজ্যত উচ্ছেদ কৰি যিদৰে বুলডোজাৰ চলাইছে সাধাৰণ জনতাৰ ওপৰত আৰু দেখিবলৈ পোৱা গৈছে যে ৰাহুল গান্ধীয়ে কয় যে উচ্ছেদিতৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীক জেললৈ পঠাম বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে